গুড মৰ্ণিং গাইজ, মই নিবাৰণ। বহুত দিন আপোনালোকৰ ওচৰলৈ অহা নাছিলোঁ। মই দাৰ্জিলিং আহিছোঁ, তো আজি অলপ ভাবিলোঁ আপোনালোকৰ মাজলৈ আহিম। মই অলপ আগৰ য়োগা যিবিলাক আমি কৰিছিলোঁ আগতে, তাৰ ভিতৰতে অলপ দিবলৈ চাইছোঁ। ইয়াতে ইমান সুবিধাজনক নহয়, তথাপিতো মই ট্ৰাই কৰিছোঁ। অলপ জেগা পাইছোঁ ইয়াতে, ৰাস্তাৰ ওচৰতে পাৰ্কৰ নিচিনা অলপ আছিল, তো তাতে অলপ মই ব্যায়াম ষ্টাৰ্ট কৰিম। তো মই এতিয়া ৱাক কৰি আহিলোঁ। ৱাকৰ পিছৰ পৰাই যিখিনি আৰম্ভ কৰিব লাগে সেইটোৱে আৰম্ভ কৰিম। তো গাইজ আপোনালোকে চাব। মিনিমাম 100 টাইম কৰিব লাগে। এই গোটেইবিলাক ব্যায়াম মিনিমাম 100 টাইমলৈকে চেষ্টা কৰিব লাগে। লাহে লাহে আগবঢ়াই লৈ যাব লাগে। 10টা 20টা 25 বাৰ 30 বাৰ এনেকৈ আগবঢ়াই লৈ যাব লাগে। তাৰপিছত আমি ৰানিং কৰাৰ পিছত আমি ৰানিং কৰি উঠি বা মৰ্ণিং ৱাক কৰি উঠি আহি ফাৰ্ষ্ট টাইম এইখিনি কৰিব লাগে। তাৰপিছত আমাৰ শৰীৰৰ পাৰ্টছবিলাক বডি পাৰ্টছবিলাক ষ্ট্ৰেচ কৰিব লাগে, নহ'লে গাৰ বিষ হ'ব, বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম হ'ব পাৰে। ফাৰ্ষ্ট আমি ক'ৰ পৰা কৰোঁ? ওপৰৰ পৰা, যেনেকৈ মূৰৰ ছাইডৰ পৰা কৰোঁ। নম্বৰ 1ত আমি গল ঘূৰাওঁ। মিনিমাম 8 টাইম কৰি ঘূৰাব লাগে এটা ছাইডত।
কলৰ কান্ধৰ বিষ থাকিলে এইবিলাক ঠিক হয়, স্পণ্ডিলাইজৰ প্ৰব্লেম নহয় এইবিলাক কৰি থাকিলে। মই আজিকালি বহুত বিজি আছোঁ, কোম্পানীৰ কামততো মই সদায় দিব নোৱাৰোঁ। বহুত দিন পিছত ইয়াতে আহিছিলোঁ, তো ভাবিলোঁ আজি কিবা এটা দিওঁ। চবকেইটা মই 8 বাৰকৈ কৰি আছোঁ। ধুনীয়া ৱেডাৰ, পূৰা ঠাণ্ডা, ইয়াতে কুঁৱলী দি আছে, খুব মজা লাগি আছে। ব্যায়াম কৰিও ভাল লাগিছে। ইয়াতে এনেকুৱা প্লেছত সদায় ব্যায়াম কৰিব লাগে, অক্সিজেন পূৰা পোৱা যায়। ৰাতিপুৱা শুই উঠিয়ে মিনিমাম 2-3 গিলাচ পানী খাই দিব লাগে, টক্সিনটো বাহিৰ হোৱাৰ কাৰণে। তাৰপিছত ব্যায়াম কৰিব লাগে। এইটো হ'ল হাত কান্ধত লাগিব, এইখন হাত বেক চাইডত, এইটো চাইড। এই 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 তাৰপিছত আমি এইটো কৰিব পাৰোঁ, সোঁ হাত সমানত আনিলে, উল্টালে, হাতৰ তলুৱা চাব লাগে এফালে, আৰু এইখন হাত গঁড়ালে নিব লাগে। চেম পজিশ্যনত উল্টালে কৰিব লাগে। বেক চাইডৰ হাত এনেকুৱা কৰিব লাগে। চেম ৰাইটখন যাব, লেফ্ট হাত আহিব, তলুৱাত চাব লাগে। চেম লেফ্ট, হাতখন তলুৱা ওপৰলৈ কৰি উশাহ টানি লৈ তললৈ যাব। চেম কৰি বাওঁ হাত তাৰপিছত আমি কোমৰটো ঘূৰাব লাগে।
ওপৰলৈ হাত লৈ যায়, উশাহ টানি লয়, মূৰ আঁঠুত লগাব লাগে। উশাহটো তললৈ অহাৰ টাইমত এৰি দিব লাগে, লাহে লাহে এৰিব লাগে। চেম ওপৰলৈ যাব লাগে, চেম লেফ্ট। উশাহ টানিলে ওপৰলৈ গ'ল, তললৈ আহিব, উশাহ এৰিব, গৰালৈ যাব, আঁঠুত মাথা লগাব, কপাল। চেম পজিশ্যন। বেক কৰি ল'ব পাৰে, পিছলৈ চাব লাগে। খুব ভাল লাগে এইটো কৰিব। দৌৰা হোৱাৰ পিছত এইখিনি ব্যায়াম কৰিব লাগে। সাধাৰণতে এইখিনি কৰিলে ষ্ট্ৰেচিং হৈ যায় বডিটো আপোনাৰ। এইটো এতিয়া মই এতিয়া হোটেললৈ যাম, মোৰ ফোন আহিছে মোৰ লগৰ। তো এইটো হ'ল আমাৰ দাৰ্জিলিঙৰ ৱেডাৰ। কুৱাচা এনেকুৱা পৰি আছে। ইয়াতে কেতিয়াবা আহিলে ইয়াতে থাকিব পাৰে। এই জায়গাটো খুবেই ভাল, পৰিষ্কাৰ, মানুহবিলাক খুব ভাল, মানুহবিলাকৰ খুব হেল্পফুল মানুহবিলাক, খুবেই হেল্পফুল মানুহ ইয়াৰ। মই যিটো ৰিচৰ্টত আছোঁ সেইটো মই দেখাই দিম আপোনালোকক, কেতিয়াবা আহিলে আহিব পাৰিব। মোৰ ফোনত ফোন কৰিলে এড্ৰেছটো পাই যাব বা অনলাইন চালেও পাই যাব। আমার ডগি আহিছে, গাইজ ডগি। মই এইটো ডগি চিনি নাপাওঁ, কিন্তু মোৰ ওচৰত আহিছে। ক'ৰবাৰ পৰা আহিছে সি, এই যে ডগি। ৱেডাৰটো গাইজ কেনেকুৱা লাগিছে? খুব মজা ৱেডাৰ, খুব ভাল লাগিছে ইয়াতে। এইটো একদম মোৰ হোটেলৰ ওচৰতেই, পাৰ্কৰ নিচিনা অলপ ঠাই আছিলে। মই ৰাতিপুৱা ৰানিঙত গৈছিলোঁ, তাৰপৰা আহি ইয়াতে সোমাই অলপ কাম কৰিলোঁ। দাৰ্জিলিঙৰ এইটো আকাশবাণী FM। ইয়াতে আকাশবাণী FM ও আছে। এইফালেদি যাম আমি এতিয়া। এইটো আমাৰ অনুত্ৰী হোটেল। আমি এইটো ৰিচৰ্টত আছোঁ, অনুত্ৰী হিল ৰিচৰ্ট।
এইটো ৰাস্তা এইফালে আমি যাব লাগে তো মই হোটেলৰ ৰিচৰ্টৰ নজৰাটো অলপ দেখাই দিম আপোনালোকক আপোনালোকে ভাল পাব চাই সুন্দৰ পৰিৱেশ কাজবানী FM দাৰ্জিলিং এইটো এই যে আকাশবাণী FM দার্জিলিং তো অনুত্ৰী হোটেল অনুত্ৰী ৰিচৰ্ট এইখন আমি এইখন ৰিচৰ্টত আছোঁ ইয়াতে অনুত্ৰী হিল ৰিচৰ্ট এয়া আমি ভিতৰলৈ যাই আছোঁ অনুত্ৰী ৰিচৰ্টৰ এইটো এণ্ট্ৰি পইণ্ট এইটো হ'ল এণ্ট্ৰি পইণ্ট পাৰ্কিং প্লেচ আছে সুন্দৰ এইটো পুৰা নজৰাটো দেখাই দিছোঁ মই ৰিচৰ্টৰ गुड मॉर्निंग मॉर्निंग कैसे सब ऊपर से आ रहे हैं क्या? हाँ मैं वहाँ गया था नहीं ऊपर गए थे क्या? नहीं मैं नीचे गया था एक्चुअली नीचे से आया ये गाइस मोर फ्रेंड এইবিলাক মৰ্নিং আমি সকলো মিলি আহিছোঁ ইয়াতে এই যে আমাৰ ফ্ৰেণ্ড এইটো নজৰা আমাৰ ৰিচৰ্টৰ খুব বঢ়িয়া ঠাই আহিব লাগে সকলো বাই এভৰিবডি গুড নাইট